কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড এতিয়া 7টা বাজিছে ৰাতি ভিডিঅ' বনাব পৰা নাই এয়া চাওক এষাৰ কথা ক'বলৈ ওলাইছোঁ মই এই ফ্লেগখন লৈছোঁ চাওক আপোনালোকেতো ভালে 15 আগষ্ট মানিলে নহয় আমাৰ ইয়াতো ল'ৰা ছোৱালীবোৰ ভালে কুশলে স্কুলৰ পৰা আহিলে আৰু ভালে গ'ল এতিয়া আপোনালোকৰ আগত এষাৰ কথা ক'ব খুজিছোঁ আমাৰ যে গায়ক দীপেন বৰুৱাৰ ককায়েক ৰমেন বৰুৱা আজি যদি থকা হ'লে কিমান এটা অনুষ্ঠানত মানে গান চান গালেহেঁতেন আৰু কিমান আনন্দ লাগিলেহেঁতেন আজি এখেত জীয়াই থাকিলেতো এদিন নহয় এদিন ঘৰলৈ আহিবই নাহাকে নাথাকে ঘৰত আহিবই আৰু থাকক আমিও আশীৰ্বাদ কৰিছোঁ যাতে এইটো বয়সত আঁতৰি গৈছে নিশ্চয় অন্তৰত বহুত ডাঙৰ আঘাতেই পাইছে আঘাত পোৱা গতিকে আঁতৰি গৈছে এমাহ দুমাহৰ কাৰণে চাগে আকৌ ঘূৰি আহিব আমি আহাটোকে কামনা কৰোঁ কিন্তু বৃদ্ধ বয়স কমজুৰি হোৱাৰ লগে লগে সন্তান কিছুমানে মাক বাপেকৰ লগত অলপ কৰে কৰাটো কিছুমানে বেছিকৈ কৰে এই বেছিকৈ কৰা গতিকে বেছিকৈ কৰাটোৱে অকণমান দুখ লাগে যিমানেই যি হওক মানে বেছিকৈ কৰিব নাপায় আজিকালি ল'ৰা ছোৱালীবোৰকতো বুজাবলৈও বহুত টান মানে এনেকুৱা টান নহয় সিহঁতৰ কথা মতে চলিব লাগে একেই গতি সকলোৰে আৰু একেবাৰে চকুৰ আগতে দেখাজনক কিবা এটা হৈ গ'ল সেইটো পাহৰি যোৱা হয় কিন্তু একেবাৰে সুস্থ শৰীৰে ওলাই গ'লে কেতিয়াবা দেখা পাম নেকি আহিব নেকি এনেকুৱা এটা ভাৱনা হয় কিন্তু সেইটো কাৰণে আমাৰো মনত সেইটোৱে হৈ থাকে যেন এতিয়া ৰমেন বৰুৱা যাতে অতি সোনকালে ঘৰলৈ উভতি আহে আৰু এই স্বাধীন ভাৰতত স্বাধীন হিচাপে চলিব লাগে নিজৰ পৰিবাৰ নাথাকিলে বা নিজৰ স্বামী নাথাকিলে অলপ দাম্পত্য জীৱনটো অকণমান বহুত দুখতে কটাব লগা হয় ময়ো অনুভৱ কৰোঁ কিছুমান কথা শ্বেয়াৰ কৰিবলৈ হ'লেও যিজন সংগী আধা বাটতে পাইছোঁ সেইজন সংগী আঁতৰি গ'লে অলপ বহুত দুখেই হয় তেতিয়া কি কৰা হয় এই ল'ৰা ছোৱালীৰ আগত মানে দুটা কথা কোৱা হয় আৰু কিছুমান ভাল ল'ৰা ছোৱালীবোৰে ভালে বুজিব বেয়া ল'ৰা ছোৱালীবোৰতে বেয়া বুলি ভাবি পেলাই মাক বাপেকক অকণমান দাবী ধমকি কৰে সেইটো বৰ দুখদায়ক ময়ো দুখ পাওঁ আৰু যাতে কাৰো ঘৰতো এনেকুৱা নহওক সকলোৱে নিজৰ পিতৃ মাতৃক সন্মান কৰক এই পৃথিৱীখন পিতৃ মাতৃয়ে যেতিয়া তেওঁলোকক দেখুৱালে ডাঙৰ দীঘল কৰিলে ঘূৰি আহক আমি তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ আৰু সেই গতিকতে মই বেছি নকওঁ ইয়াকে কৈ ভিডিঅ'টো সামৰি টাটা বাই বাই কৃষ্ণ